মনে মনে থাকা বুলি কৈছোঁ কথা কিন্তু বেয়া হৈ যাব মই কৈছোঁ নহয় মনে মনে থাকা এই মনে মনে থাকা ইয়াৰ ব্যৱস্থা কালিলৈ কৰি আছো এনেকে আৰু সহ্য কৰিব নোৱাৰি কি ব্যৱস্থা কৰিবা কৰিম ভাবি আছো এতিয়া শুই থাকো বলক কৰিবলৈ কি আছে পুলিচ মাতিব লাগিব কৰিম নহয় কেতিয়া ৰাতিপুৱা ৰুণ ঐ ৰুণ ৰুণ উঠচোন ঐ উঠ ভাড়াতীয়া মানুহজনৰ কাৰণে মায়ে কিবা কিবি বনাইছে লৰালৈকে দেৰি গৈ যাচোন শুনিছনে নাই উঠ আকৌ ভিতৰলৈ সোমাই যাবি অকলে থাকোঁ বুলি কৈ কোন তিৰোতাৰ লগত ৰাতি ৰাতি কথা পাতে চাই আহিবি দি থৈ গুচি নাহিবি বাচনকেইটা মায়ে এতিয়াই খুজিছে বুলি কৈ লৈ আহিবি চকু ফুৰাই চাবি ভিতৰত কোন আছে সোনকাল কৰ 9টাত মানুহজন ওলাই যাবই দিবলৈ নাপালে মাৰৰ প্লেন এনেই যাব ৰাতিপুৱাৰে পৰা কষ্ট কৰি বনাই আছে যা লৰালৰি কৰ মায়ে আপোনালৈ কিবা দি পঠিয়াইছে বাচনকেইটাও এতিয়া লৈ যাবলৈ কৈছে এতিয়াই বাচন ধুই থাকিলে পলম হ'ব নহয় মই ডিউটিৰ পৰা আহি ধুই দিম ধুব নালাগে অজৰাই দিলেই হ'ল মই অকণমান ভিতৰতে বহি দিওঁ নেকি নোধোৱাকৈ বাচন উভতাই দিব নাপায় সোমাবলৈ নিদিলে ভিতৰলৈ ঐ জোৰকে সোমাই যাব নোৱাৰিলি অকলশৰীয়া মতা মানুহ তাৰ কোঠালৈ জোৰকে সোমাই যোৱাটো ভদ্ৰ মানুহৰ কাম নেকি অকলশৰীয়া নহয় লগত দেখোন মাইকী মানুহ এগৰাকীও ৰাখিছে কণ্ঠহে শুনিছা দেখাতো নাই মই অকল শুনিছো নেকি আপুনিওতো শুনিছে বৰুণেওতো শুনিছে ইবোৰ নুঠিলে নে নাই অৰুণ 9টা বজাতে সি উঠিবনে পেচাব কৰি শুই আছে চাগে ৰাতি ৰাতি মোবাইলত কি চাই টোপনি ক্ষতি কৰি থাকে তাৰপৰা কাৰ কি লাভ যিয়ে বৰুণদাহঁতৰ নিচিনা ল'ৰাবোৰে চোৱা কণ্টেণ্টবোৰ আপলোড দি থাকে সিহঁতৰ লাভ হৈছে বাকীবোৰৰ পঢ়া শুনাত ক্ষতি হৈছে হ'ব তই বিয়েটো ভাল ফলাফল কৰি দেখুৱাচোন ঠিকেইটো কৈছে তাই মেট্ৰিকত ইমান ধুনীয়া ৰিজাল্ট কৰা ল'ৰাটোৱে হায়াৰ ছেকেণ্ডেৰীত কৰিলে সেয়া ডিগ্ৰীতটো অৱস্থাই নাই বিক্ৰমৰ সেইখন চাৰ্টিফিকেট লৈ ক'ত কি কৰিব সি ৰ'বচোন আপুনি তাৰ কথা পিছতো আলোচনা কৰিব এতিয়া এইজনৰ কথা চিন্তা কৰক তুমি ঢিলাই দিয়াৰ বাবেই সি আজি নষ্ট হ'ল নহ'লেতো ভালেই আছিল সি সৰুৰে পৰা কোনে ডাঙৰ দীঘল কৰিলে কিবা এটা বেয়া হ'লে মোলৈ ঠেলি দিব এই ওপৰৰ কোঠাটো ভাড়া দিয়াৰ কথা কোনে উলিয়াইছিল মই নে তুমি এটা ভুগিব লগা হৈছে কাৰ কাৰণে মোৰ নে তোমাৰ কাৰণে আপোনাৰ কাৰণেহে কোঠাটো ভাড়ালৈ দিয়া চিন্তা কৰিলোঁ মোৰ কাৰণে ভাবিলোঁ কামৰ পৰা আহি সন্ধিয়া আপুনি আমনি পায় কথা পাতিবলৈকো লগ এটা হ'ব আৰু পইচা কেইটামানো আহিলে আৰু সকলোৱে দেখোন আপোনালোকে কথা পাতি বৰ ভাল মানুহ বুলিয়ে কৈছিলে তাতে অকলশৰীয়া মানুহ
আপোন মানুহ কোনো নাই বাবে মোবাইলটোও নাই সেইকাৰণেহে বেয়া লাগি কোঠাটো ভাড়ালৈ দিলোঁ। ঘৈণীয়েক হোৱা হ'লেতো আমাৰ লগত চিনাকি কৰি দিলেহেঁতেন। প্ৰথম কেইদিনটো নাছিল, এই দুদিন ক'ৰ তিৰোতা আহি সোমালহি। ইও মানে ভালদৰে সোমাই চাই আহিব লাগে। আৰু ৰাতিপুৱাই দৌৰাদৌৰিকৈ বস্তুকেইটা বনাই দিলোঁ। হেৰা, ঘৈণীয়েক নহয় যদি বেলেগ তিৰোতা আনি সোমাইছে ই, তেতিয়াতো সাংঘাতিক কথা হ'ব। গিৰিয়েক আহি ওলাওকহি বা প্ৰেমিক আহি ওলাওকহি, পুলিচ আহক, মেডিয়া আহক। নাই নাই, আজি অনুসন্ধান কৰিবই লাগিব। বেৰত কাণ পাতি শুনি নিজেই এটা ধাৰণা কৰি লোৱাতকৈ আজি নিজেই যাম। হাত সাৱটি বহি থাকি লাভ নাই। আজি সন্ধিয়া আহক সি। কাৰোবাক অপহৰণ কৰি আনি সোমোৱাই থোৱা নাইতো। মতা মানুহ এজনে অকলে মাইকী মানুহ এজনীক অপহৰণ কৰি আনিব? ইমান সহজ? লগত যদি বন্দুক চন্দুক আছে। ৰুণ ৰুণ, কি হ'ল? তাইক আকৌ কিয় মাৰিছা? মোক মাতিছিলা মা? ঐ যাচোন যা, কাৰ লগত যায় চাগৈ। কাৰ লগত গৈছে? তলা মানে গ'লেই, তলা ওলমি আছে। কেতিয়া গ'ল গমেই নাপালো নহয়। আজি উভতি অহাৰ সময়ত খাপ পিটি থাকিব লাগিব। চাম কাৰ লগত আহে। দাদা আহক, মই এইখিনি চায়ে আছিলোঁ। এতিয়া আপুনি চিলেক্ট কৰিলেই হ'ল। এতিয়া আপুনি বা কোনজনী চিলেক্ট কৰে? এইজনী শিৱসাগৰৰ, এইজনী সৰুপথাৰৰ, এইজনী বঙাইগাঁৱৰ। ফোন নম্বৰ আছে নেকি? আছে, পিছফালে আছে, ৰ'ব। হেল্ল', আবে ফেন কোনে অফ কৰিছ? মই। ফেনখন যিমান সময় চলি থাকিব সিমান সময় শুই থাকিবি। তহঁতৰ বাবে সময়ৰ কোনো মূল্য নাই নেকি? এই গোটেই ৰাতি পঢ়ি আছিলোঁ। মোবাইলত নেট দিম বুলি কোৱা নাই নেকি? বিশ্বাস হোৱা নাই যদি এই লগৰবোৰক সুধিবা, যোৱা। তোৰ লগৰবোৰ যে গোটেই ৰাতি ফেচবুক, ইনষ্টা, লেটেষ্ট চিনেমাত যে ব্যস্ত হৈ থাকে সেইটো মই ভালদৰে জানো। নিজৰ ৰুমত সোমাই নিজৰ মাজত ব্যস্ত হৈ থাকোঁ। তোমালোকক ডিষ্টাৰ্ব কৰিবলৈ যোৱা নাই নহয়। সেইটোতেতো আমি ডিষ্টাৰ্ব হৈছোঁ। মানে আমি ঘৰখনত মানুহ হৈছোঁ 4জন। হা, তই ৰুমটোৰ পৰা ওলা, ভালকে ফূৰ্তি ফাৰ্তা কৰ, মাৰক অকমান সহায় কৰ, দেউতাৰক বজাৰ সমাৰ কৰাত, অফিচিয়েল কামত সহায় কৰ, ভনীয়েৰজনীক পঢ়া শুনা ক্ষেত্ৰত সহায় কৰ, দুইটা বজাৰলৈ যা, কিবা কিবি আনি খা, ফূৰ্তি কৰ। এইখিনি সময় আৰু ঘূৰাই নাপাবি। ইয়াক বুজাই লাভ নাই। কোঠাৰ ভিতৰত সোমাই থাকোঁতে কোনদিনাখন ভনীয়েক বিয়া হৈ গুচি যাব, তুমিয়ে মই বেমাৰত পৰি পেলাই মৰি থাকিম, ই গমেই নাপাব। কোঠাটোৰ ভিতৰত চিগাৰেটৰ গোন্ধতকৈ যদি নতুন নতুন কিতাপৰ গোন্ধ পালোহেঁতেন। ঐ ৰ, কাইলৈ ৰাতিপুৱা সোনকালে উঠিবি। এই ভাৰতীয় মানুহজন কলৈ যায়, কাৰ লগত যায়, কি কৰে খবৰ ৰাখিবি। মানুহজন কিন্তু সন্দেহজনক। কিয়? তেওঁ দেখোন প্ৰেছৰত কাম কৰোঁ বুলি কৈছে। মোৰ সন্দেহ আছে। মানুহজনৰ কাৰণে কিন্তু গোটেই ঘৰৰ মানুহখিনি বিপদত পৰিব লাগিব। কাইলৈ তই ডিটেক্টিভৰ কাম কৰিব লাগিব, ডিটেক্টিভ। গতিকে দেৰিলৈকে শুই থাকিলে নহ'ব। মুঠতে কাইলৈ মোক ফাইনেল ৰিজাল্ট লাগিব, মানুহজন প্ৰেছত চাকৰি কৰাটো সঁচা নে মিছা। কেইটাত? পৰিমল দা, আপুনি ভাড়াঘৰতে থাকে ন?
কোনখিনিত থাকে পানী হয় নেকি সেইখিনিত পিছে কালি ছোৱালী কোনজনী চিলেক্ট কৰিলে সেইজনী মানে মঙাইগাঁৱৰজনী সৰু পথাৰজনী বেয়া নাছিল নহয় মোৰ ভাল লাগিছিল ফোন নম্বৰ এটা নোট কৰাচোন 6003846467 হ'ল হ'ল তাৰ নাম্বাৰ এইটো এই কাষ্টমাৰ এজনৰ সৰু গাড়ীৰ ড্ৰাইভাৰ লাগে কেইজন ফোন কৰা বিজি কল বেক কৰিব আপোনাৰ অৰিজিনেল ঘৰ ক'ত সোধাই নাই নহয় ক'তনো আপোনাৰ অৰিজিনেল ঘৰ আপাৰত চাগে ন তোমাৰ অৰিজিনেল ঘৰ ক'ত মই কেতিয়াবা সুধিছোঁ জানো ইয়াত ক'ত থাকা কিমান ভাড়া মালিকৰ নাম কি সেইফালে পানী হয় নেকি কেইটা ৰুম আছে সুধিছোঁ আপোনাৰ সুধিবলৈ সময়ে নাই সময় নহয় আগ্ৰহ নাই কোম্পানীয়ে যিটো পোষ্টত ৰাখিছে সেইটো কাম ভালদৰে কৰি দৰমহা লোৱা আৰু লাইফ এনজয় কৰা কোন কেনেকৈ জি আছে কেনেকৈ মৰি আছে সেইবোৰ চিন্তা কৰি সময় নষ্ট কৰি থাকিলে নিজৰ কামলৈ সময় কমি যাব মানুহজনে ফোন কৰিলে কেইজন ড্ৰাইভাৰ লাগে সুধিবা এই মানুহজনৰ লগত কাম কৰি অশান্তি পাইছোঁ কথাবোৰ কেনেকুৱা বেকা বেকিকৈ ভাল পাওঁ কাৰণেহে কথাবোৰ সোধোঁ চিধা চিধিকৈ কৈ দিলেই হ'ল বছক কমপ্লেইন দি হয় মানুহজনক ইয়াৰ পৰা খেদিব লাগিব নহয় মই ইয়াৰ পৰা ৰিজাইন দি গুচি যাব লাগিব নহয় মানুহজন ঠিক নহয় নিজে ঠিক থাকা চব ঠিক ঠিক লাগি যাব দাদা মোৰ প্ৰতি যে তোমাৰ এনেকুৱা এটা ধাৰণা আছে মই আগৰে পৰাই জানো মই কেয়াৰ নকৰোঁ শুনা মই আজি অলপ সোনকালে যাম কোন ক'ত আহে চাই থাকিবা হ'ব দাদা হেৰি এই ৰাতিখন আৰু খাপেটি থাকিব নালাগে আহক খাবলৈ দিছোঁ ৰুণ ৰুণ ভাত দিছোঁ আহ বৰুণ আহ ইমান দেৰি হ'ল যেতিয়া নাহে আৰু চাগে তাকেইতো ইমান ৰাতি হ'ল আনদিনাখনতো গধূলিতে আহে ফোনো নাই নহয় ফোন এটা কৰিবলৈ আপোন মানুহ নাই বাবে ফোনটোও নাই চিনাকি মানুহো নাই নে য'ত কাম কৰে সেইবোৰ মানুহৰ লগতো সম্পৰ্ক নাই নে বোলো আজি চাম কাৰ লগত আহে হাতে লোতে ধৰিম বুলি ভাবিছিলোঁ সেয়াহে তোমালোকে চিন্তা কৰিব নালাগে কাইলৈ চব ইনফৰমেশ্যন পাই যাবা তই সাৰ পোৱাৰ ওপৰতে কথাবোৰ যেনেকৈহে কোৱা যেন পৃথিৱীত দেৰিলৈকে হোৱা মানুহ একমাত্ৰ ময়ে আছোঁ ই চিগাৰেট খাই আহিছে ভাঙৰ তই ভাঙৰ গুণ কেনেকৈ গম পালি চিনি পাবলৈ চব বস্তু খাব লাগিব বুলি কথা নাই নহয় দেউতাই চিগাৰেট খায় নেকি তেন্তে দেউতাই কেনেকৈ চিনি পালে চিগাৰেটৰ গোন্ধ তুমি মদৰ গোন্ধ চিনি পোৱা নে নোপোৱা কিয় নাপাম তেনেহ'লে তুমি মদ খোৱা নেকি এক চৰ দিম শুনিছে তাই কি কথা কৈছে শুনিছে মই উদাহৰণ এটাহে দিছোঁ ঐ তই প্ৰত্যেকটো কথাতে যে তাক উপলুঙা কৰি থাক সি তোৰ ককাই নহয় উপলঙা কৰা নাই নহয় তাৰ কথা কিছুমান তোমালোকক কৈহে দিছোঁ নহ'লে দেখোন তোমালোকেই মোক পিছত ক'বা তই জানিছিলি যদি নকলি কিয় ই চিগাৰেট খাই বুলি জানিছিলোঁ ভাঙো খাই মই কোৱা বুলি নক'বা আকৌ ঘৰৰ ভিতৰত থকা ল'ৰাটোৰ কথাই গম নাপাওঁ ভাড়া ঘৰত থকা মানুহজনৰ কথা কেনেকৈ গম পাম মদ ভাং চিগাৰেট খাই সি কি প্ৰতিপন্ন কৰিব বিচাৰিছে যে সি এতিয়া ডাঙৰ ল'ৰা নে সংসাৰৰ বোজা সহিব নোৱাৰি নিচাগ্ৰস্ত হৈ এই বোজাৰ পৰা আঁতৰি থাকিব বিচাৰিছে তাক আমি কি কষ্ট দিছোঁ হা
কিহৰ দুখত সি সকলো পাহৰি নিচাত ডুব গৈ থাকিব বিচাৰিছে? সেইবোৰ একো নহয়। আজিকালি বেছিভাগ ল'ৰা ছোৱালীৰে এইবোৰ ফেশ্বন। নিচা কৰিলেহে নিজকে স্মাৰ্ট বুলি ভাবে। ইয়াক মই এতিয়াই ঘৰৰ পৰা বাহিৰ কৰি দিম। বহি বহি খাবলৈ পাইছেতো, তেল ফাটিছে। ঐ ওলাই যাচোন, টকা 10,000 উপাৰ্জন কৰি দেখুওৱা। পাৰিবি? হা পাৰিবি? নিচি উৰিব, সঁচাকে গুচি যাব। তেতিয়া আপুনিয়ে বিচাৰি ফুৰিব লাগিব। মানুহে তাক নাহাঁহে নহয়, আমাকহে হাঁহিব। ভাবিব ল'ৰা ছোৱালী জন্ম দি চম্ভালিব নোৱাৰি, এৰাল দিছে। কওক আৰু বেয়াকে কওক। সেই বুলি ঘৰতে মদ ভাং খাই ল'ৰা ছোৱালীক অৰাজক কৰিবলৈ দিম নেকি? তাক মাত তাক। মই মতা বুলি কবি। হেৰি, আপুনি এইবোৰ কোৱাৰ সময়ত কি আৰম্ভ কৰিছে? যি কৰে কালিলৈ ৰাতিপুৱা কৰিব। এতিয়া ভালকৈ ভাতকেইটা খাই গোটেইকেইটা শুই থাকক। আৰু তই কথা লগাবলৈ সময় নাপালি? কথাবোৰ জনাৰ পিছত তোমালোকে শাসন কৰিবা বুলিহে কওঁ। তেনেহ'লে আজিৰ পৰা একোৱেই নকওঁ মই। সি ৰুমত সোমাই যি কৰে কৰি থাকক। বহ, খোৱাৰ পাতৰ পৰা এনেকৈ উঠি যাব নাপায়। মই আগতেই কৈছো, মাৰে তাক লাই দি দি নষ্ট কৰিলে। সেইবোৰক মৰম ভাল পোৱা বুলি নকয়। কাৰোবাক ভাল পালে সদায় ভালটো বিচাৰিব লাগে। কথাবোৰ লুকুৱাওঁতে লুকুৱাওঁতে আজি এই পৰ্যায় পালেহি।